tayo. Kalapagdang miha. মই দেখিছোঁ ইয়াত আমাৰ এটা সেম কালাৰৰ এটা ড্ৰেছ ইউনিফৰ্ম পিন্ধি থকা আমাৰ তেখেতসকলক কি বুলি ক'লে ছুপাৰভাইজাৰ দং কমিটি মেইন মানুহ তেখেতসকলক মই ধন্যবাদ দিছোঁ আৰু মই ধন্যবাদ দিছোঁ মোক ইয়াত গংগা পূজা আমি প্ৰত্যেক বছৰ ননকেঙাঘাটা আঞ্চলিক বান দং কমিটিৰ উদ্যোগত আজিৰ এই শ্ৰী শ্ৰী গংগা পূজা অথবা গংগা দশহৰা বুলি কয় গংগা দশহৰাটো আপোনাৰ এই আঞ্চলিক বান দং কমিটিৰ লগত আমাৰ 11টা শাখা দং কমিটিৰ উদ্যোগত আজিৰ এই গংগা পূজা ও সম্বৰ্ধনা সভা আয়োজিত কৰা হৈছে আৰু ইয়াৰ ক্ষেত্ৰতো আমাৰ বহুত সমস্যা আছে সমস্যাবিলাক আমি প্ৰত্যেক বছৰে বিষয়ববীয়াকৰ ওচৰত আমি গাই আহিছোঁ শুনাই আহিছোঁ বা তেনেকুৱা আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমি বহুতো তেনেকুৱা এনেকুৱা সভাবিলাক কৰি আমি জনাইছোঁ চৰকাৰক কিন্তু আজিলৈকে খুব তেনেকুৱা আমি চৰকাৰৰ ফালৰ পৰা কোনো স্থায়ী এটা সমাধান ইৰিগেশ্যনৰ ক্ষেত্ৰত পোৱা নাই মুঠেই পোৱা নাই ক'ব লাগিব তে আমি এনে পৰস্পৰ বিশেষ সূত্ৰে দি আমি গম পাইছিলোঁ যে এটা 7 কোটি পূজা হ'ল আমাৰ সনাতন ধৰ্মত প্ৰত্যেক বছৰৰ জেঠ মাহৰ শুক্লপক্ষৰ দশমী তিথিৰ দিনা এই গংগা পূজা কৰা হয় গংগা দেৱীৰ আৰাধনা কৰা হয় যিহেতুকে আমি গংগা মানে পানী নহ'লে পানী হ'ল জীৱ প্ৰাণ গতিকে আমি যিহেতুকে ইয়াত 90% মানুহে কৃষিজীৱী খেতিৰ ওপৰত নিৰ্ভৰ আছে গতিকে বৃহৎ এই ৰাইজৰ আমি গংগা পূজা প্ৰত্যেক বছৰ কৰাৰ কাৰণে যাতে আমি বছৰটো ভালদৰে গংগা মায়ে যাতে আমাক চায় তেনেহ'লে কৃষি কাৰ্যত সুবিধা হ'ব সেইটোৱে আমি আৰাধনা কৰি আজি এই বৃহৎ ৰাইজ একলগ হৈ পালে এই গংগা পূজাটো প্ৰত্যেক বছৰে আমি কৰি আহিছোঁ আৰু এইটো পৰম্পৰা হৈ গৈছে আমাৰ কমিটিৰ